ঐকান্তিক সুখ কাক বোলে, ভাগৱত ধৰ্মটো কি, ভক্তি কাক বোলে, মায়া কি বস্তু আৰু মায়াৰ পৰা কেনেকৈ তৰিব পৰা যায়, ব্ৰহ্ম কি তত্ত্ববস্তু, কৰ্মযোগ কি, আৰু ভগৱন্তে অৱতাৰ ধৰি কি লীলা কাম কৰে সেই এটা প্ৰশ্ন, আৰু যুগ ধৰ্ম কেনেকুৱা, কোনটো যুগত কি ধৰ্ম, আৰু শেষতে যিবিলাকে ভক্তি নকৰে অভক্তবিলাকৰ গতি কেনে। এনেকৈ 9টা প্ৰশ্ন তেওঁলোকক কৰিছিল। এই 9টা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে নিমি নৱসিদ্ধ সংবাদখনি প্ৰস্তুত হৈছে। এই 9টা প্ৰশ্নৰ উত্তৰ দিছে, আপোনালোকে পাই গ'ল। ঐকান্তিক সুখটো তুষাৰীতে শেষ কৰিলে, হৰিপদ সেৱাতেহে হৰে সবে দুখ, ইহাকে বোলো এজনা ঐকান্তিক সুখ। এতেকে হৰিৰ সেৱাৰ যোগেদি সমস্ত দুখ বেদনা নাইকিয়া হ'ব পাৰে, সেইটোকে ঐকান্তিক সুখ পায়। তাৰ পাছত এইয়া ভাগৱত ধৰ্মৰ প্ৰশ্ন কৈছে কবিসিদ্ধই ভাগৱত ধৰ্মৰ কথাকে কৈ আছে। কৈ থাকোঁতে কিন্তু প্ৰথম পৰ্যায়ৰ যিখিনি ভাগৱত ধৰ্মৰ কথোপকথন এইখিনি কিন্তু নিমি ৰজাই বৰ ভাল পোৱা নাই। কেলে ভাল পোৱা নাই, কাৰণ তাতো অকণমান টান আছে। কাৰণ চিধাই মানে সুগম ভাগৱত ধৰ্মৰ কথাটো কৈ দিয়া নাই, অলপ জটিল কথা কেইটামান কৈছে। যেনেকৈ ভগৱন্ত কৃষ্ণই গীতা ক'বলৈ যাওঁতে মুখ্য যুগটো শেষতহে কৈছেগৈ, যিটোত মানে শৰণৰ কথাটো অষ্টাদশাধ্যায়ৰ 63 নম্বৰ শ্লোকৰ পাছতহে আৰম্ভ কৰিছে। কিন্তু আগতে বহুত কথা কৈ গ'ল, কি কৰিব লাগিব, বহুত মানে যুগৰ কথা কৈ গ'ল। এতেকে সেইবোৰ গৈ শেষত গৈ পেলাই আচল বস্তুটো দিলেগৈ, শৰণ বস্তুটো দিছে। ঠিক ইয়াতো এওঁৰ মনটো ঠিক কৰিবৰ কাৰণেই এটা পদ্ধতিয়ে লৈ যাবৰ কাৰণে ভাগৱত ধৰ্মৰ জটিল ব্যৱস্থাবিলাক আগতে কৈছে। তাৰ পৰা গৈ শেষত সুগম পন্থটো ক'বগৈ, যিটো একদম সহজ আৰু সুগম, সকলোৱে কৰিব পাৰে, অজ্ঞসকলেও কৰিব পাৰে। গতিকে এইদৰে তেওঁ ভাগৱত ধৰ্ম ক'বলৈ কবিয়ে আৰম্ভ কৰিছে দুলৰী চন্দত। আপোনালোকে দেখিছে যে আগত সেইবোৰ কৈ গৈছে, অলপ জটিল, যে মানুহে যিটো দান, হোম, মহা তপ, জপ, তীৰ্থব্ৰত কৰে, যিবিলাক কৰি আছে লৌকিক বৈদিক কৰ্ম, এইবিলাক একমত হৈ ঈশ্বৰ কৃষ্ণক অৰ্পিব লাগে। তাৰমানে সেইবিলাক নাকচ নাই কৰা, নামৰ শ্ৰেষ্ঠতাটো কোৱা নাই যে এইবিলাক কৃষ্ণক অৰ্পণ কৰিব লাগে বুলি কৈছে। আৰু তাৰপৰা নৈমিত্তিক যিবোৰ জাতি ধৰ্ম কৰ্ম, আশ্ৰমৰ কৰ্ম আছে, কৃষ্ণক অৰ্পিলে সেইটো ভাগৱত ধৰ্ম হয়। তাৰমানে এইটো এটা জটিল, তাৰমানে সেই কৰ্মবোৰ কৃষ্ণক অৰ্পণ কৰিলে কি ভাগৱত হ'ব। এনে ধৰণৰ কৈছে, গৰ্ব অহংকাৰ নাইকিয়া কথা কৈছে। এইবিলাক কৈ যেতিয়া এই ধৰণে কৈ আছে, তাৰমানে হৈ আছে, আৰু তাৰ পাছত কিন্তু কৈছেগৈ শেষত গৈ যে মায়াৰ পৰা নিবাৰণ কৰিবৰ কাৰণে উপায়টো দিছে যে একচিত্ত হৈয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী। ভকতি সেইটো মাজতে বহুত তত্ত্বটো সোমাই আছে। অব্যভিচাৰী ভকতিটো অব্যভিচাৰীটো কি, সেইটো কৃষ্ণই উত্তৰ আগতে দিছে, যে অব্যভিচাৰী মানে যিটো ব্যভিচাৰ নোহোৱা। অব্যভিচাৰী কাক বোলে, যে মানে এই একমাত্ৰ কৃষ্ণৰ বাহিৰে অন্য দেৱতা উপাসনা নকৰাটোৱেই ব্যভিচাৰ ধৰ্ম বুলি কৈছে। অব্যভিচাৰকে বুলিয় ভকতি নাহিকে পৰাশতাত অল্পে সাধে গতি। মানে কৃষ্ণৰ বাহিৰে অন্য দেৱতা উপাসনা কৰাটোৱেই ব্যভিচাৰ ভকতি বুলি কৈছে। আৰু ব্যভিচাৰ কৰিলে কোনো ভকতিত সিদ্ধি নহয়। আপুনি ভকতি যিমানেই কৰক, লাগিলে ভকতি আপুনি যিমানেই এইবিলাক কাম নকৰক, ঈশ্বৰ ভক্তি যদি ব্যভিচাৰ কৰে, তেতিয়াহ'লে অনাচাৰ কৰক। অনাচাৰ কৰি অপৰাধ মোহৰ নহি, আন দেৱ পূজে যিটো শিশি মূৰত দুহি। গতিকে এনেকুৱা ধৰণৰ বাক্য কৈছে যে অনাচাৰ কৰিলেও দোষ নাই, দুৰাচাৰ কাম কৰিলেও দুখ নাই, কি খাইছে কি বৈছে সেইটো কথা নাই, কথা বতৰা কেনেকুৱা সেইটোও কথা নাই, ব্যৱহাৰ পাতি কেনেকুৱা সেইবোৰো কথা নাই। কিন্তু যদি একক কৃষ্ণৰ বাহিৰে অন্য দেৱতাক উপাসনা কৰে, সেইটো হেনো ব্যভিচাৰ ভকতি বুলি কৈছে। এতেকে ব্যভিচাৰ ভকতি কৰিবলৈ অৰ্জুনৰ ওচৰত, উদ্ধৱৰ ওচৰত ভগৱন্ত কৃষ্ণই বাৰ হাক দিছে। এতেকে ইয়াত সেই তত্ত্বটো মাত্ৰ তাত সোমাই আছে। কিন্তু সেই যে আগত যিবোৰ কৰ্ম আগৰ পৰা কৰি আছিল, অন্যান্য মানে বেদৰ আগমবাদৰ যিবোৰ নিয়ম আছিল, জ্ঞানমাৰ্গৰ যিবোৰ কথা আছিল, তপ জপ হোম জাপ ব্ৰত, এইবিলাক নকৰিবলৈ নাই কোৱা, এইবোৰ ভগৱন্তক অৰ্পণ কৰিবলৈ কৈছে। গতিকে তাৰ ফলত প্ৰকৃততে ব্যভিচাৰ, তেতিয়াও ব্যভিচাৰটো হৈ থাকিব, কাৰণ সেইবিলাকত দেৱ দেৱতাৰ কথা আছে। সেইকাৰণে এইখিনিত আকৌ এটা কৈছে, এতিয়া জাত বুদ্ধি আছে একোৱে নাবাঞ্চে, এক কৃষ্ণ মাত্ৰ জানে। যাৰ প্ৰকৃত বুদ্ধি আছে,
প্ৰকৃত যাৰ শুদ্ধ বুদ্ধি উদয় হৈছে, যিজনে বুজি পাইছে, তেওঁ অন্য একো নাবাঞ্চে, বাঞ্ছা একো নকৰে, একো নালাগে তেওঁক। তপ জপ যাগ যজ্ঞ এইবোৰ তেওঁ একোৱেই নালাগে। তেওঁ মাত্ৰ একক কৃষ্ণ মাত্ৰ জানে, এজনহে আছে, মই এজনকে চিনি পায়, এটাহে লক্ষ্য বস্তু, সেয়া হ'ল কৃষ্ণ। কৃষ্ণৰ বাহিৰে জগতত সকলো মিছা, কোনো অসাৰ, কোনো কাম নাই, যিটো সিদ্ধান্ত কৰিছে। এইটো তেওঁ এটা আগত কোৱা কথাখিনিৰ পৰা অলপ পৰিৱৰ্তন হৈ গৈছে, তেওঁ উপবিশুদ্ধ। এইটো বেদান্ত দৰ্শনৰ কথা, তাৰ পৰা আনিহে ইয়াত কৈছে। এতেকে যাৰ শুদ্ধ বুদ্ধি আছে, তেওঁলোকে অন্য একো বাঞ্ছা নকৰি কৃষ্ণক মাত্ৰ জানে। একক কৃষ্ণ মাত্ৰ শব্দটোৱে অকল এটাকে বুজাইছে, কৃষ্ণকে বুজাইছে। মাত্ৰ শব্দ দিলে আৰু বেলেগ আৰু থাকিব নোৱাৰে। আৰু তেওঁ কেনেকৈ ভকতি কৰিব, তাৰ উপায় দিছে যে উপদেশদাতা, কাৰণ ঈশ্বৰকতো নেদেখে, কৃষ্ণকো দেখা নাই। এনেকৈ যিজনে সেই কৃষ্ণৰ সম্পৰ্কে উপদেশ দিব, কৃষ্ণৰ ভকতি সম্পৰ্কে উপদেশ দিব, কৃষ্ণৰ নামৰ সম্পৰ্কে উপদেশ দিব, কৃষ্ণৰ লীলাৰ ক্ষেত্ৰত উপদেশ দিব, কৃষ্ণৰ যশ নামৰ কথা উপদেশ দিব, সেই উপদেশদাতা যিজন লোকে তেওঁ মাত্ৰ কৃষ্ণৰ গুণ নাম লীলা যশ চৰিত্ৰৰ উপদেশ দিয়ে, সেইজনকে গুৰু মানি লৈ আৰু সেই গুৰুকে ঈশ্বৰ হিচাপে দৰ্শন কৰিব লাগিব। অৰ্থাৎ গুৰুকে ঈশ্বৰ দৰ্শন কৰিবলৈ পৰামৰ্শ দিছে, কাৰণ ঈশ্বৰক পোনপটীয়াকৈ নেদেখে। তেনেকৈ আমি গুৰুকহে দেখোঁ, সেইটোকে গুৰুকে ঈশ্বৰ বুদ্ধি কৰিবলৈ কৈছে। সেইকাৰণে গুৰুৰ স্থান সেইকাৰণে ভগৱন্তৰ ওপৰত, শৰণত সেইকাৰণে প্ৰথমতে গুৰুকহে দেখুওৱা হয়। গুৰু লগা বিদ্যা পাখি লগা কাৰ, এতেকে গুৰু নহ'লে, গুৰু মানে কি? গুৰু মানে হৈছে আন্ধাৰ বা লেতেৰা, অপৰিষ্কাৰ, বেয়া, অজ্ঞান, এইবোৰক বুজায়। আৰু ৰু মানে জ্যোতি বা পোহৰ বা জ্ঞান, অৰ্থাৎ যিসকলে মানুহক অন্ধকাৰৰ পৰা, অজ্ঞানতাৰ পৰা, অপবিত্ৰতাৰ পৰা পবিত্ৰতালৈ লৈ যায়, জ্ঞানৰ মাৰ্গলৈ লৈ যায়, মানে আদৰ্শবাদলৈ লৈ যায়, নৈতিকতাৰ চৰিত্ৰ দিয়ে, মানৱতাৰ চৰিত্ৰ দিয়ে, আনি দিয়ে, তেনেকুৱাবিলাককে গুৰু বুলি কোৱা হয়। সেইকাৰণে সেইজনকে ঈশ্বৰ বুদ্ধি কৰিবলৈ কৈছে, তাকে হৰি বুলি মানে, কাৰণ মই তেওঁকেই পাইছোঁ, তেওঁৱেই মোৰ হৰি, কাৰণ তেওঁৱে মোক জ্ঞান দিছে, এই দে বুলি তেওঁতে ঈশ্বৰ জ্ঞান কৰি ভকতি কৰে। সিটো ভকতক মায়া এৰি আহে, প্ৰমাণ পাৱে মনত। তেওঁ ক্ৰমান্বয়ে তেনেকৈ সেই গুৰুৰ উপদেশ অনুসৰি যদি তেওঁ কাম কৰে, তেওঁ যিখিনি উপদেশ দিয়া তেওঁকে ঈশ্বৰ বুলি ভাবি যদি কাম কৰে, ইয়াত তপ ব্ৰত যাগ যজ্ঞ কৰাৰ কথা কোৱা নাই। ইয়াত মাত্ৰ ভগৱন্তক ভক্তি জ্ঞান দিয়া লোকসকলক, উপদেশ দিয়া লোকসকলকে গুৰু বুদ্ধিয়ে কৰি লৈ তেওঁকে ঈশ্বৰত্ব তেওঁতে আৰোপণ কৰি যদি মানে ভক্তি কৰে, ভক্তি সাধনা কৰে, তেতিয়াহ'লে সেইজন ভকতক ক্ষেত্ৰত কিছু কৰি মায়া এৰি আহিব। মায়া পটকে এৰি নিদিয়ে, অলপ অলপ কৰি মায়া এৰিব, একেদিনাই মায়া এৰিব নোৱাৰে। কাৰণ একেদিনাই মায়া এৰিলে মানুহজন হয়তো মতিচন্ন হৈ যাব। ধীৰে ধীৰে তেওঁ অলপ অলপকৈ মায়া এৰি আহিব। গতিকে মায়া এৰি আহি যাব, মায়া এৰি আছে আৰু প্ৰমাণ পায় মনত, সেইটো আনে নাজানে। বিৰকতি ভকতি ঈশ্বৰৰ মহা জ্ঞান, আপুনি ভকত পাবে তাহাৰ প্ৰমাণ, আপুনিহে গম পাব আপোনাৰ হৃদয়ত ভক্তিটো হৈছে নে নাই। লোকে এইটো যন্ত্ৰ নাই, মিটাৰ নাই, জুখি আপোনাৰ ভকতি জোখাৰ কোনো মিটাৰ নাই। মাত্ৰ উপায়টো এইটোৱে দিছে যে আপুনি নিজতে গম পাব। কেনেকৈ গম পাব? আপুনি কোনোবাই গালি পাৰিছে, খং উঠিছে নে নাই, আপুনি নিজে গম পাব। আপুনি কিবা এটা বস্তু হানি হৈ গৈছে, লোকচান হৈছে, আপুনি সহজভাৱে ল'ব পাৰিছে নে নাই, সেইবোৰ প্ৰমাণ পাই যাব। আপোনাৰ দেখিলে পইচা অলপ থৈ দিছে, কোনোবাই চুৰ কৰি লৈ গ'ল, আপুনি বহুত গালি পাৰি আছে, মানুহে আছে কোনে নিলে বুলি। গতিকে ঠিক তেনেকৈ আপুনি যেতিয়া নিলে আৰু কাৰোবাৰ প্ৰয়োজন আছে, এই দে বুলি লৈ গ'ল, অৰ্থাৎ তেতিয়া তেওঁৰ চৰিত্ৰটো সৎ হৈ আছে। আমাৰ যেনেকৈ এনচিয়েণ্ট দা প্ৰেজেণ্ট বিথ, সেই লেচনটোত যেনেকৈ ভূতটোৱে সেই সাধু মানে খেতিয়কজনৰ তেওঁ ৰুটিকেইটা চুৰ কৰি লৈ যোৱাৰ পাছত, তেওঁ যেতিয়া ৰুটিকেইটা নাপালে তেওঁ টিফিন বক্সত হাল বাবলৈ যোৱা লোকজনে, তেতিয়া তেওঁ মনে মনে এইটোকে ক'লে যে কাৰোবাৰ মোতকৈ বেছি প্ৰয়োজন আছিল, তেওঁ ভোক বেছি আছিল, লৈ গ'ল, খালে আৰু একো নাই। গতিকে তেওঁ যেতিয়া এই সাধুতাটোত কোনো ব্যাঘাত নাহিল, সাধুতাত কোনো অপকাৰ নকৰিলে, তেতিয়াহ'লে দেৱী দেৱতাতে খং কৰিলে সেই ভূতটোক, আহি পুনৰ তেওঁক ধ্বংস কৰিবলৈ গুচি আহিল। অৰ্থাৎ এজন মানুহ কিবা এটা হানি হ'লে, কিবা হেৰালে, যদি তেওঁৰ খং উঠে, তেতিয়া বুজিব লাগিব যে তেওঁৰ ভিতৰত মায়াটো সোমাই আছে, কাৰণ বস্তুটোৰ প্ৰতি মায়া বেছি। ঠিক তেনেকৈ কোনোবাই আপোনাক
বেয়াকৈ ক'লে, টানকৈ ক'লে, তাত যদি আপোনাৰ খং উঠি গ'ল, খেদা মাৰি গ'ল, তেতিয়া বুজি পাই যায় যে তেওঁৰ মায়াটো আছে। গতিকে তিনিজন যেনেকৈ দেৱতাক পৰীক্ষা কৰিবৰ কাৰণে ভিগুক দায়িত্ব ঋষিমুনিসকলে দিছিল, যে প্ৰকৃত কোনজন মানে আমাৰ উপাস্য দেৱতা হ'ব এই তিনিজনৰ ভিতৰত ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ, তুমি পৰীক্ষা কৰা। এতিয়া দেখি তেওঁ ভিগুৱেতো বাপেকৰ ওচৰলৈকে গ'ল, অৰ্থাৎ ব্ৰহ্মাৰ ওচৰলৈকে গ'ল। গতিকে ব্ৰহ্মাই একদম মানে আগত যেনেকৈ সন্মান কৰে, গৈ সেৱা কৰে, ভৰিত ধৰি পৰি সেৱা চেৱা কৰে, বহি নিদিয়ে, আৰু গৈ নাথাকিল। ব্ৰহ্মাৰ ওচৰত গৈ কথা নাই, ব্ৰহ্মা বহি আছে, তেওঁ এখন আসনত বহি লৈ একেবাৰে তেওঁৰ ফালে চাব লাগিল। কোনো প্ৰণাম নাই, সেৱা নাই, শুশ্ৰূষা নাই, একো নাই। তেতিয়া ব্ৰহ্মাৰ খং উঠি গ'ল যে ইয়াৰ ইমান সাহস ক'ৰ পৰা আহিলে। ব্ৰহ্মা একদম আৰু ক্ৰোধত তাক গালি পাৰিবলৈ ধৰিলে। তেতিয়াই গম পাই গ'লে যে যাক সন্মান নকৰিলে দুখ পায়, বেদনা পায়, খং উঠে, তেওঁ কেতিয়াও ভাল ঈশ্বৰ হ'ব নোৱাৰে। গতিকে ৰুদ্ৰক, শিৱক গৈ পেলাই তেওঁ মানে পত্নীৰ সৈতে মানে উলংগ হৈ বহি আছিল, কাপোৰ কানি মানে অৰ্ধ উলংগ হৈ কাপোৰ কিনি বহি আছিল পাৰ্বতীৰ সৈতে, তাতে গৈ গালি পাৰিলে, লাজ শৰম নাই বুলি কিবা কিবি। গতিকে ত্ৰিশূল লৈ পেলাই শিৱই খেদি আহিলে। তাৰপৰা তেওঁ গুচি গ'ল। তাৰ পৰা গৈ যেতিয়া বিষ্ণু শয়ন কৰি আছে, তেওঁ ভৰিত লক্ষ্মীয়ে যেতিয়া মালিচ কৰি আছে, সেৱা কৰি আছে, এওঁ ৰৈ থকা নাই, একেচতে গৈ তেওঁ ভৰি তেওঁ মানে বুকুতে গোৰ মাৰি দিলেগৈ। তেতিয়া ভগৱন্ত উঠি, বিষ্ণু উঠি খৰখেদাকৈ উঠি তেওঁ ভৰিকেইটা মালিচ কৰিছে, কৈছে যে আপোনাৰ কোমল ব্ৰাহ্মণৰ চৰণ বৰ কোমল, আমি সেৱা কৰিব লাগিছিল, মোৰ আপুনি কেতিয়া পালেহি মই গম নাপাতো, মোৰ ডাঙৰ অপৰাধ হৈ গ'ল। গতিকে আপুনি বুকুত, মোৰ বজ্ৰময় বুকুত আপোনাৰ চৰণ সানিলে, আপুনি বহুত কষ্ট পাইছে, এই বুলি তেওঁ ভৰিহে পিটিকিবলৈ লাগিল, ভৰিতে সেৱা সৎকাৰ কৰিলে। তেতিয়াই বুজি পালে যে কোনজন শ্ৰেষ্ঠ। গতিকে সেইদৰে এজন মানুহৰ শ্ৰেষ্ঠত্বটো তেনেকৈ নিজেই গম পাই যাব। আপুনি যেতিয়া মানে আপোনাৰ ভয় গুচিছেনে নাই, আপুনি ধৰিছে মৰিশালিনী এটা আছে, কেঁচা মৰিশালিনী এটা আছে, সন্ধিয়া লগা আহি পিনে গৈছে, আপুনি গৈছে, আপুনি লক্ষ্য কৰিব আপোনাৰ গাৰ নোমবোৰ দাং খাইছেনে নাই। যদি গাৰ নোমবোৰ দাং খাইছে, তেতিয়া বুজিব আপোনাৰ ভয় তেতিয়াও আছে, যে সেইবিলাকলৈ ভয় আছে। আপুনি মানে অভয় চৰণত শৰণ লৈ যদি হৃদয়ত ভয় থাকে, নোমবিলাক খাৰা হৈ যাব। গতিকে সেইদৰে নিজে প্ৰমাণ পাব, সেইটোকে কৈছে ইয়াত, যে প্ৰমাণ পাৱে মন, নিজে মনেৰে সেইখিনি প্ৰমাণ পাই গৈ থাকিব যে মায়া তেওঁ কিছু কিছু এৰিছেনে নাই, মায়া বাঢ়িছে নে কমিছে, এই কথাটো মানুহজনে নিজেই গম পাব। দিনে দিনে ধন টকা পইচা প্ৰতি লালসা বাঢ়িছে নে কমিছে, হানি হ'লে চিঞৰ বাখৰ কৰে, ইত্যাদি ইত্যাদি। সেইকাৰণে ইয়াত প্ৰমাণ পোৱা বুলি কৈছে, মায়া কমিছে বুলি। চাৰে আন কাম নেৰৈ গুণনাম উপজয়তি কৃষ্ণ। আন কাম মানে খেতি বাতি কৰা কাম, অন্যান্য কামৰ কথা কোৱা নাই, যিবোৰ অন্য কামনা। আমি চবেই কামনা কৰোঁ, এই ধন আছে আৰু ধন হওক, এইটো হৈছে আৰু ভাল হওক, ল'ৰা ছোৱালী ভালকৈ পাছ কৰক, ডাঙৰ চাকৰি এটা পাওক, ছোৱালীজনী ভাল ল'ৰা এটা, এইবোৰ আমাৰ কামনা একোটা। আমি সকলোৱে ভাবোঁ সেইটো, বা ভাল চাকৰি এটা হওক, গাড়ী এখন হওক, কিবা এটা হওক, এইবোৰ হৈছে কামনা। এই কামবোৰ কিন্তু প্ৰকৃত সাধু ভকতে সেইবোৰ কামনাত ব্যস্ত নাথাকে, সেইবিলাক কাম এৰে, কিন্তু গুণৰ নাম ল'বলৈ নেৰে। আমাৰ এটা কথা আছে কি, আমি যেতিয়াই তেতিয়াই ঈশ্বৰৰ নাম ল'ব পাৰোঁ। আমি খোজ কাঢ়োঁতে ল'ব পাৰোঁ, অন্য কাম কৰোঁতে ল'ব পাৰোঁ, যোগাসন কৰোঁতে ল'ব পাৰোঁ, অন্য কাম কৰোঁতে ল'ব পাৰোঁ। এতেকে গুণনাম, ঈশ্বৰৰ নাম নিৰন্তৰ লৈ থকা ব্যৱস্থা আছে, যিটো কথা ইয়াত অলপ আগতেই আমাৰ ইয়াৰ পাছতে অলপ পাছতে ক'ব। ইয়াৰ পাছতে ক'ব, আপোনালোকে 24 চন্দ্ৰত পাব যে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰিৰাম, লাজৰ এৰি গায়বে মহাসুখে। এতেকে সেই নামৰ ব্যৱস্থা যদি নিৰন্তৰ গুণনাম যদি তেওঁ লৈ থাকিবলৈ আহি যাব, নিজে নিজে আহিব মুখত। কাৰণ আপোনাৰ মায়া নাথাকিলে কিবা এটা আহিব, এটা টেকেলি বা এটা কলহ বা এখন হৃদয় কেতিয়াও খালী নাথাকে। আপোনাৰ হৃদয়ত যেতিয়া আপুনি মায়া নাইকিয়া হৈ যাব, তেতিয়া তালৈ নাম প্ৰৱেশ কৰিব। যদি মায়া থাকে, নাম নোসোমায়। সেইকাৰণে মানুহে নিজেই গম পাব, নাম নিজেই মুখত আহি যাব। আপুনি নাম বিচাৰিব নালাগে, নিজে নিজে আহি যাব, যিহেতু হৃদয়ত নামৰ প্ৰয়োজন হৈছে, খালী ঠাই আছে। গতিকে নামেৰেহে পূৰ্ণ কৰিব সেইটো। সেইকাৰণে এইটো কৈছে যে চাৰে আন কাম নেৰৈ গুণনাম উপজয় ৰতি কৃষ্ণত। কৃষ্ণৰ প্ৰতি ৰতি বাঢ়ি যায়, কৃষ্ণৰ সেৱাৰ প্ৰতি যত্ন কৰে। আকৌ এৱেই সুধিছে, কবি সিদ্ধয়ে আকৌ পুনৰ মানে এই নিমিৰজাক কৈছে যে এইটো তুমি ক'ব পাৰা, হেনবা বুলিবা বিষয়ী লোকৰ আছে দম্ভ অহংকাৰ,
শিশবৰ কেনে হৈবেক কৃষ্ণত ভকতি অবিবেচাৰ। যে আমিতো বিষয়ী লোক, আমি বিষয় মানে যিহেতু আমাৰ মানুহগৰাকী আছে, ল'ৰা ছোৱালী আছে, মাটি বাৰী আছে, গৰু গাই আছে, ঘৰ দুৱাৰ আছে, এইবোৰ চব আছে, গতিকে আছে। গতিকে এইবিলাকত আমাৰ কেতিয়াবা খং চাং উঠিবই, দম্ভ হ'বই, অহংকাৰ হ'বই, কাৰোবাৰ কিবা এটা হ'বই। তেতিয়া সেইবিলাকে আকৌ কৃষ্ণত অবিচাৰি ভকতি কেনেকৈ কৰিব, বেবেচাৰটো তেওঁলোকে পৰা মুক্ত কেনেকৈ হ'ব, সেইটো হয়তো তুমি প্ৰশ্ন সুধিব পাৰা। সেইটো প্ৰশ্ন মই কওঁ শুনা। তুমি ক'ব পাৰা যে শিশবৰ কেনে হৈবেক কৃষ্ণত ভকতি অবিবেচাৰ, এই দুবাৰ ক'লে এইটোকে। নেৰাই মৃত্যু ভয় হেন বা সংশয় কৰিবা তুমি নিপতি, শুনিও মহন্ত ইহাৰ সিদ্ধান্ত তোমাতক সম্প্ৰতি। তেওঁলোকে এতিয়া মৃত্যু ভয় এৰাব নোৱাৰিব, কাৰণ সমস্যা আছেই। এতিয়া আমাৰ ইয়াতে বাঘ ওলাইছে, চবেই ভয় কৰিছে, দোকান পোহাৰ সোনকালে বন্ধ কৰিছে, আৰু বাঘৰ পৰা ৰক্ষা পাবলৈ কোনোবাই বোম ফুটাইছে, কিবা ফুটাইছে, এইটো হ'ল মৃত্যু ভয়। গতিকে আমাৰ মৃত্যু ভয় ঈশ্বৰক নজনালৈকে মৃত্যু ভয় থাকিবই। গতিকে বেদৰ ঋগ্বেদে সেইটো আনিয়ে কৈছে, চুনান্তু বিশ্বে অমিতেশ্য পুত্ৰ যে ধৰ্মানি দিব্যানি তস্যু বেদহম এতং পুৰুষং মহান্তম আদিত্যং বৰ্ণং তমস পৰশাস তমেব বিদিত্যাতি মৃত্যুং মেতি নান্যং পন্থাত বিদ্যতয় নাম। গতিকে সেই পৰম ঈশ্বৰক নেজানিলে, তেওঁৰ প্ৰতি ৰতি নাহিলে, তেওঁৰ বুদ্ধিটো স্থিৰ নহ'লে আপুনি কেতিয়াও মৃত্যু ভয় এৰাব নোৱাৰে। মৃত্যু ভয়টো মায়াই দিয়ে, মায়াৰ কাৰণেই আমাৰ মৃত্যু ভয় হয়। প্ৰতিজনেই মৰিবলৈ ভয় আছে। এতিয়া আমাৰ ভাগৱত কৈ গ'ল আপোনালোকে পাইছে পৰীক্ষিতৰ মৰিবলৈ ভয় কৰিছিলে, 7 দিনত তক্ষকে দংশন কৰিব, কি কৰা যায় সেইদি বুলিতো তেওঁ মানে এইবোৰ বিভিন্ন পন্থা বিচাৰিছিল। শেষত গৈ ভাগৱত শুকমুনিয়ে গালে, শুকমুনিয়ে ভাগৱতৰ কথা কৈ তেওঁক ক'লেগৈ, তোমাক গোটেই ভাগৱত তত্ত্ব মই ক'লোঁ, এতিয়া বাৰু তোমাৰ ভয় আৰু শংকা গুচিল নে? যদি ভয় আৰু শংকা আছে, শুনা, মই থাকিলে কোনো তক্ষকে তোমাক দংশন কৰিব নোৱাৰে। তোমাৰ ভয় গুচিল নে নাই সেইটো কোৱা। যদি নাই ভয় যোৱা, আকৌ ভাগৱত ক'ম মই। তেতিয়া তেওঁ ক'লে, নহয়, মোক এতিয়া আৰু তক্ষকে দংশন কৰাটোহে মই বিচাৰিছোঁ, মই এতিয়া মৰিবলৈ বিচাৰিছোঁ, মোৰ আৰু মৃত্যু ভয় নাই, কাৰণ মৃত্যু ভয়টো আমাৰ কেলে আহে, আমি কেতিয়াও সৰুকালৰ পৰা ডেকা হোৱাটো আমি ভয় নকৰোঁ, ডেকাৰ পৰা যে বুঢ়া হৈ আহিছোঁ সেইটোতে আমি ভয় নকৰোঁ, কাৰণ নিজে হৈ যায়। সেইকাৰণে গীতাত কৈছে যে বাল্য যুৱা মানে জৰা দেহে যেনে ধৰে, এই দেহান্তৰ তেনে ভাবি জ্ঞানী মৰে। এইটো মৃত্যুটোক দেহান্তৰ বুলিহে কৈছে। এইটো দেহৰ পৰা আন এটা দেহলৈ ইয়াত থাকিবলৈ অনুপযুক্ত হ'ল কাৰণে শৰীৰটো আনলৈ গুচি গৈছে। গতিকে তাৰ কাৰণে ভয় কৰিবলৈ কিটো আছে, আমি যেনেকৈ সিটো কালৰ পৰা এইটো কাললৈ গৈছোঁ। গতিকে সেইবোৰ যেতিয়া জ্ঞান হৃদয়ত উদয় হ'ব, তেতিয়া মৃত্যু ভয়ো মানুহৰ নাইকিয়া হৈ যাব। সেইকাৰণে কৈছে, যতেকৰ বিষয়ে সবে মায়াময় মনেহে কৰে প্ৰকাশ, পুত্ৰ দ্বাৰাধন সবে সপোনক ক্ষণিকে হয় বিনাশ। কাৰণ এইবিলাক আছে আৰু নাই, কোটি টকা আপোনাৰ ইয়াত জমা থাকক, আপুনি লগত একো নিবলৈ নিদিয়ে, একো টকা নিব নিদিয়ে। এটা সৰু কাহিনী আছে, এজন মানুহে বহু কোটি টকা ঘটিলে, ধনেকে ঘটি থাকে, ধন ঘটাৰ তেওঁ চিন্তা, গোটেই তেওঁ কোটি টকাৰে তেওঁ মানে বেংক বেলেঞ্চ একদম পুৰাকৈ থৈছে, টকা ভৰি আছে, ধন সোণে মণি মুকুতা আছে। পিছে বয়স হৈ আহিল, অসুখ হ'ল, যমদূতবোৰ আহি পাই গ'লেহি, যমে তেওঁক বান্ধিবলৈ খুজিছে। তেতিয়া তেওঁলোকক অনুৰোধ কৰিলে যে তোমালোকে মোক এদিন অতি কমেও এদিনমান আৰু থাকিবলৈ দিয়াচোন, মই দুটামান কাম কৰিবলৈ আছে, কৰিম, মোক এদিনমান থাকিবলৈ দিয়া, জীয়াই থাকোঁ মই যেনে তেনে, মই তাৰ মানে তোমালোকক অনুৰোধ কৰিছোঁ, মোক এদিন দিয়া। তেতিয়া যমদূতে ক'লে, নাই, একদিন নহয়, 1 মিনিটত আপোনাক এৰি দিব নোৱাৰোঁ, আপোনাক মাৰিমেই। বোলে মোৰ যিমান ধন আছে সমস্ত টকাখিনি দি দিম, মই বহুত ধন ঘটি থৈছোঁ, তোমালোকক গোটেইখিনি দি দিম, মোক খালি এটা দিন দিয়া। তেতিয়া বোলে নহ'ব, আৰু কোনো টকাৰ কাম নাই, মই তোমাক নিমেই। তেতিয়া তেওঁ এটা কথাই কৈ গ'ল যে ইমানখিনি ধন ঘটিলোঁ, যাৰ কাৰণে মই এটা দিনো কিনিব নোৱাৰিলোঁ, এটা দিনো মোৰ কামত নাহিল। কিন্তু তেনেকুৱা ধন কিনিবৰ কাৰণে মানুহবিলাকে, তেনেকুৱা ধন ঘটিবৰ কাৰণে যিটোৱে মৃত্যুৰ কাৰণে এটা দিনো বঢ়াব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত আমি ধনবিলাকৰ প্ৰতি লালায়িত হওঁ। ধন লাগে, নট এ ছিংগল নিডল এলাউড, মৰিবৰ সময়ত আপোনাৰ একো নিবলৈ নিদিয়ে, এটা বেজিও সামান্য লগত নিবলৈ, হাতবোৰ মেলি পেলাই যাব লাগিব। হাতৰ মাজত বিজেতা যায় বুলিও জন্ম হওঁতে হাত মুঠি মাৰি আহে, মৰিবৰ সময়ত হাতবোৰ আঙুলি মেলি যাবলগীয়া হয়, কাৰণ একো নিদিয়ে।
লগত একো নিবলৈ। সেই তেনেকৈ যিবোৰ লগত নিব নোৱাৰোঁ সেইবোৰ গোটোৱাত আমি বেছি চেষ্টা কৰোঁ। লগত নিব পৰাটো গোটাবলৈ চেষ্টা নকৰোঁ। নামৰ বাহিৰে হেনো লগত একো নিব নোৱাৰে। ঈশ্বৰৰ নামহে আপুনি সঞ্চিত কৰি ৰাখিলে হৃদয়ত, সেইখিনি লগত লৈ যাব পাৰিব। সেইখিনি আপোনাৰ ৰাস্তাত যেনেকৈ আমাৰ এই আকাশত এইবিলাক চলিছে, সেইবিলাক নিউক্লিয়াৰ ফুৱেলত যেনেকৈ চলে, গতিকে নামটো হ'ল আত্মাৰ কাৰণে, আমাৰ লিংগ দেহৰ কাৰণে এটা নিউক্লিয়াৰ ফুৱেলৰ কাম। সেইটো তেনে তীব্ৰ গতিৰে যথাস্থানলৈ গুচি যাব পাৰিব, সেইটো সেই শক্তিৰে। কাৰণ উপনিষদত এটা কৈছে, প্ৰণৱ অৰ্থাৎ ঈশ্বৰৰ নামক এখন ধনুৰ লগত তুলনা কৰিছে। ঈশ্বৰৰ নাম এখন ধনু সদৃশ, আৰু তাত গুণডাল লাগি থাকে, যেনেকৈ ধনুত নাম আৰু গুণ, সেই নাম গুণৰ লগত তুলনা কৰিছে। আৰু কাঁড় পাতক, ধনুখনত লগাই থোৱা কাঁড় পাত, নামত লাগি থকা সেই গুণডালত তেনেকৈ কাঁড়ডাল লগাই থাকে। কাঁড়ডালক ইয়াক কৈছে আত্মা বা জীৱাত্মা বুলি কৈছে। এতেকে সেই ধনুখনত যেনেকৈ কাঁড়ডাল লাগি তাক যদি নিক্ষেপ কৰা হয়, তেতিয়াহ'লে কাঁড়ডাল বহুত দূৰলৈ গুচি যাব পাৰে। ঠিক তেনেকৈ আমাৰ নামৰ যোগেদিহে, নামৰূপী ধনুৰ যোগেদিহে আমাৰ আত্মাই যথা ভগৱন্তৰ চৰণলৈ যাত্ৰা কৰিব পাৰিব। সেইকাৰণে নামক আশ্ৰয় কৰাৰ বাহিৰে আৰু গতি নাই কৈছে। তাত কৈছে এইবোৰ যিমান আছে সকলো মিছা, কোনেও লগত নিব নোৱাৰে। গজেন্দ্ৰ উপাখ্যানটো সেইকাৰণে দিছে, তাত কোনেও তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। অন্তকালে গতি মোৰ কেৱলে মাধৱ বুলি তেওঁ গম পাই গ'ল যে এইবিলাক মোক কোনেও ৰাখিব এতিয়া নোৱাৰে। গজেন্দ্ৰে এইটো গম পাই গ'ল যে মোক এতিয়া কোনেও ৰক্ষা কৰিব নোৱাৰে। মোৰ এটাই উপায় আছে, অন্তকালে গতি মোৰ, আমাকো ৰাখিবা দে কমল বান্ধৱে, অন্তকালে গতি মোৰ কেৱল মাধৱে। এতেকে আমি যিজনে অন্তকালত সেইটো কথা আমি নোৱাৰিম, সেইকাৰণে আগৰ পৰা যদি আমি সেইটো সম্পৰ্ক ৰাখি থওঁ, তেতিয়াহ'লে আমাৰ সময় বিপদত আমি নপৰোঁ। সেই কথাটো ইয়াত গুৰুত্ব সহকাৰে কৈছে। এনেকৈ এইবিলাক সকলো মিছা, কোনেও ৰাখিব নোৱাৰে। চাই থাকে, ধন লাগে, পইচা লাগে, সম্পদ লাগে, এইবিলাকহে বিচাৰি থাকে। হেন জানি যিটো মনক নিয়মী কৃষ্ণত ভকতি কৰে, সেহি মহাশয় এৰাই মৃত্যু ভয় সুখে সংসাৰক তৰে। সেইকাৰণে যিজনে মনক নিয়ম কৰিব লাগিব। মনক মানে কি, সুখৰ দুখৰ মনেই, কাৰণ আমাৰ মনেহে বাঢ়ি যায়। কাৰণ আমাৰ বিষয় ৰাস্তা এটা আছে, সেই বিষয় ৰাস্তাত মানে আমাৰ শৰীৰটোক এখন ৰথৰ লগত তুলনা কৰিছে। শৰীৰটো এখন ৰথ, ইয়াত হৈছে আত্মাক ৰথী, আত্মাটো ইয়াৰ এই ৰথখনৰ ৰথী, আৰু সাৰথি হ'ল বুদ্ধি, বুদ্ধিংটো চাৰথিং বৃদ্ধি, আৰু মনঃ প্ৰগমেশ, মন হ'ল, আৰু ইন্দ্ৰিয়বোৰ হ'ল ঘোঁৰা, আৰু মনটো হ'ল লাগাম। অৰ্থাৎ ঘোঁৰাৰ লাগামবিলাক ঢিলাই দিলে, মনটো ঢিলাই দিলে ঘোঁৰাবোৰ আগলৈ দৌৰিব। অৰ্থাৎ ইন্দ্ৰিয় ভোগৰ প্ৰতি লালসা বাঢ়ি যাব, মনক যদি নিয়ন্ত্ৰণ কৰা নাযায়। এতিয়া মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মানুহৰ জীৱনটো সাৰ্থক কৰিব নোৱাৰে। কাৰণ মনে ইন্দ্ৰিয়বিলাকক বিষয়ভোগলৈ এৰি দিয়ে। তাক যদি নিয়ন্ত্ৰণ কৰিব পাৰে, তেতিয়াহ'লে তেওঁক সেই তাৰ পৰা নিজক উদ্ধাৰ কৰি আনি সেই মনটোক ভগৱন্তৰ চৰণলৈ যদি লৈ যাব পাৰে, তেতিয়া হ'ব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এটা কথা গুৰুত্ব সহকাৰে কৈছে যে সত্য অসত্যৰ জড় চৈতন্যৰ মাজতে যিটো প্ৰকাশে, তাকে বুলি মন যেহি যিটো চাবে সেই সিটো পাবে, যিজনে যাকো উপাসে। এতেকে আপুনি যিটো বিচাৰে তাকেই পাব। আপুনি যদি বিষয় বাসনাৰ ফালে মনটো ঢাপলাই দিয়ে, বিষয় বাসনলৈ গুচি যাব। ঈশ্বৰৰ চৰণলৈ যদি মনটো লৈ যাব পাৰে, তেতিয়া ভগৱন্তক পাব, তেতিয়া আপোনাৰ লাভ বেছি হ'ব। কিন্তু সাধাৰণতে আমাৰ বিষয় বাসনাৰ প্ৰতি মনটো বেছি যায়, যিহেতু চাৰিওফালে আমি সেইবোৰ দেখি থাকোঁ। দেখি থাকিলে মায়া আছে, মায়াই আমাক সেইফালে লৈ গুচি যায়, মায়াই মনটোক অন্যফালে লৈ যায়। সেইকাৰণে সেইজন মহাশয়ে কেনেবাকৈ মনটোক যদি নিয়ম কৰি পেলাই কৃষ্ণত ভকতি কৰিব পাৰে, অৰ্থাৎ কৃষ্ণৰ চিন্তাত মন নিমগ্ন কৰিব পাৰে, মনত যদি ঈশ্বৰৰ নাম সৰ্বক্ষণ এটা আনি থকাৰ ব্যৱস্থা কৰিব পাৰে, আহি থকাৰ ব্যৱস্থা কৰিব পাৰে, তেতিয়াহ'লে তেওঁক তেনেধৰণে গতি কৰিলে সেইজন মহাশয়ে, সেইজন সাধু পুৰুষে তেওঁ মৃত্যু ভয় এৰিব পাৰিব। সংসাৰখন তেতিয়া কাৰণ মৃত্যু ভয়টোৱে আমাক খাই মাৰিছে। আমি মৰাৰ ভয় কাৰণে ঘৰ বনাইছোঁ, গেট লগাইছোঁ, তলা মাৰিছোঁ, চিন্তা কৰিছোঁ কি হ'ব কি নহ'ব, CC কেমেৰা লগাইছোঁ, কাৰণ কোনোবাই চুৰ কৰি নিব, মাৰিব কোনোবাই। চাৰিওফালে আমাক সেই ভয়বিলাকেই তাৰা আছে। তেনেকৈ ভয় থাকিলে, বাহিৰত যদি ভয়টো থাকে, তেতিয়াহ'লে হৃদয়ত কৃষ্ণক চিন্তা কৰিব নোৱাৰে। ভয়ে ভক্তিক হানি কৰে, গতিকে ভক্তি মাৰ্গত যোৱাত বাধাৰ সৃষ্টি কৰে।
সেইকাৰণে অভয় চৰণ আমি শৰণ লোৱাৰ অৰ্থটোৱে হৈছে যে আমি অন্যান্য কথালৈ ভয় পৰিহাৰ কৰি, ভয়ৰ ভিতৰত আটাইতকৈ ডাঙৰ ভয়টো হৈছে মৃত্যু ভয়, পৰিহাৰ কৰি ভগৱন্তৰ চৰণত মন প্ৰাণ সঁপি দিব লাগিব। তেতিয়াহে আপোনাৰ ভগৱন্তে কৃপা কৰিব। সেই কথাটোকে ইয়াত কৈছে, তেওঁ মৃত্যু ভয় আহিব পাৰিব বুলি। পাতে নৃপ পৰম দুষ্কৰ শুনিলা কৰ্ম ভক্তি যোগীৰু বিষম মন কনিয়ম কৰিবে মাথা চপৰাই গুণে নিমিলায় নপাইলো সংসাৰ পাৰ সাখি কবি গিধে বুলন্ত নিপতি চিন্তা কৰা পৰিহাৰ ৰামে কৃষ্ণ নিশ্চয় কৰিবু হৃদয় যেবে বাক্য শুনা মোৰ উদ্ৰীহ বিয়ে সংসাৰ ঘূৰ ৰামে ভকতি সুলভ দেৱৰু দুৰ্লভ যোগী ভকতি পথ যিটো ৱাতি পেকত কৰিবু তাক হৰি ৰাম কৃষ্ণ 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 কৃষ্ণ। এয়া মনক নিয়ম কৰাৰ প্ৰভু কথা আমি ক'লে। শুনে কি ক'লে ৰ'ব, মই এইকণ কৈ লৈছোঁ, তাৰপিছত আকৌ আপুনি ব্যাখ্যা কৰি গাব আৰু দেই। তাৰপৰা 24 চন্দ্ৰত আছে নহয়, দুলৰিকণ শেষ হৈ লওক। কৃষ্ণ। এয়া এতিয়া হয় যেতিয়া ক'লে মনক নিয়ম কৰাৰ কথা ক'লে, কবি সিদ্ধই নিমিৰজাক মনক নিয়ম কৰি ভকতি কৰিবলৈ ক'লে। মনক নিয়ম কাৰণে মনক নিয়ন্ত্ৰণ কৰি। আটাইতকৈ জটিল হৈছে মনক নিয়ন্ত্ৰণ কৰা, কাৰণ মনটো মাতাংগ সদৃশ। ই ক'লৈ লৈ যাব একো ঠিক নাই। মানুহক সুখৰ দুখৰ মনেই কাৰণ, মনক কৰিবা ঠিক। মনক স্থিৰ কৰিবলৈ বৰ জটিল, আৰু মনৰ কাৰণে মানুহৰ নানা ধৰণৰ ঘটনাবিলাক ঘটিছে। যে মন গ'ল কামটো কৰি দিলোঁ, কি মন গ'ল বুলি কৈ দিলে। এতিয়া মনটো আমাক মানে মাতাংগ সদৃশে শৰীৰটোত কাম কৰিছে। আপোনালোকে পুৰঞ্জন আখ্যান যদি পঢ়ে তাত পাব, কেনেকৈ মায়াৰ কেনেকৈ মন গৰাকী হৈ পৰিল। মন আচলতে এই যদিও জীৱাত্মাটো মায়াত বিয়া কৰিলে, অৰ্থাৎ মায়া কোন ক'ত সোমাই আছে, বুদ্ধি অধিকাৰীটো নৰশৰীৰৰ জাত প্ৰবশিলে জ্ঞান গোচৰ জীৱ। গতিকে জীৱৰ জ্ঞান গুচি গ'ল, তাৰ ফলত মায়াই কি কৰিলে, মনৰ যোগেদি জীৱাত্মাৰ বন্ধন কৰি দিলে। তেতিয়া মনে মানে যক্ষ্য যাওঁ বোলে জীৱে বোলে যাওঁ, মনৰ মৰণে জীৱে বোলে মৰোঁ। এইদৰে মানে মনৰ বন্ধনত সোমাই গৈ মানুহক বন্ধন কৰিছোঁ। সংসাৰত যদি আমি যে বন্ধক খাই আছোঁ, অকল মনৰ কাৰণে। আমাৰ সকলো ক্ষেত্ৰত মনেই কৰিছে। গতিকে সেই মনক নিয়ম কৰাটো ইমান সহজ নহয়, কাৰণ মানুহক এই গোটেই যদি মানুহবোৰ চায়, আজি প্ৰায়বোৰ মানুহে কিমান বেয়া বেয়া কাম কৰিছে, কিমান আচৰিত কাম কৰিছে, ধন টকা পইচাৰ কাৰণে কাক কেনেকৈ অন্যায় কৰিছে,
এইবোৰ কিহৰ কাৰণে কৰিছে? মনৰ কাৰণে। অৰ্থাৎ মনৰ পৰিসৰটো বঢ়াই গৈ থাকোঁতেই এই ঘটনাবিলাক হৈ গৈ আছে। গতিকে মনক নিয়ম কৰাটো, নিয়ন্ত্ৰণ কৰাটো বলিয়া হাতীক নিয়ন্ত্ৰণ কৰাৰ সদৃশ, যেনেকৈ নোৱাৰি, ঠিক এইকাৰণে নিমিৰ ৰজাই ক'লে, আপুনি যিটো আমাক ক'লে ভকতি কৰিবলৈ, যে মনক নিয়মিত কৰি নিয়ন্ত্ৰণ কৰি কৃষ্ণত ভকতি কৰা, এইটো কিন্তু যোগীৰো সম্ভৱ নহয়। যোগীসকলে কি কৰে, আপোনালোকে যোগৰ কথা জানে যে ৰাজযোগ আৰু হঠযোগ। ৰাজযোগক তেনেকৈ দুই ধৰণৰ ভাগ আছে। স্বৰোদয় যোগ, যিটো স্বৰোদয় যোগে শ্বাস প্ৰশ্বাসক নিয়ন্ত্ৰণ কৰে, আৰু এটা হৈছে মনক নিয়ন্ত্ৰণ কৰা যোগ। এতেকে মনক নিয়ন্ত্ৰণ কৰা যোগ, এইবোৰ কৰিও ঋষিমুনিসকলে নোৱাৰে। তাৰ প্ৰমাণটো আপুনি দেখিলে, সেই যোগৰ মহাযোগী শিৱক মহাযোগী বুলি কয়। তেওঁ কৈছে যে মহাযোগ বলে শুদ্ধ কৰি আছো কায়া, ব্ৰহ্মময় দেখো কি কৰিতে পাৰা মায়া, মদনকো দহি আছো আৰু শংকা নাই। তেতিয়া ভগৱন্তই হাঁহি মাৰি দেখাইব, তোমাকে সেই স্ত্ৰী বুলি দেখুৱাইছিলে। পিছত পাৰিলে জানো তেওঁ ইমান মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে? যেতিয়া মোহিনী ৰূপটো দেখিলে, দেখাৰ লগে লগে তেতিয়া শিৱৰ নিচিনা মহাযোগীও বাতুলৰ দৰে হৈ পৰিল, বস্ত্ৰ সুলকি পৰিল। এতেকে সেইকাৰণে কোৱা হৈছে মনক নিয়ম কৰাটো ইমান সহজ নহয়। এওঁলোকে কৈছে যে যোগীসকলৰ যোগীৰো বিষম মনক নিয়মক কৰিব কাৰ ৰসপতি, যিটো যোগীসকলেও কৰিব নোৱাৰে। আমিবিলাকে কেনেকৈ কৰিম? আমি চাৰিওফালে দেখি থকাত আমাৰ মন চঞ্চল হ'ব, তাৰ ফলত আমি আমি বেয়া কামত জড়িত হৈ গুচি যাম। এইবিলাক ঘটনা সমাজখনত চলি আছে। এতেকে এইটো নিমিৰ ৰজাই মই এইটো ভকতি যে কৰিব নোৱাৰিম বুলি ভাবিলোঁ। আপুনি যিটো ভকতিৰ কথা ক'লে, কবি সিদ্ধ কৈছে, এই ভকতিটো মই কৰাটো সম্ভৱ নহয়। কাৰণ যোগীয়েও যিটো মনক নিয়ম কৰিব নোৱাৰে, তেনে মনক নিয়ন্ত্ৰণ কৰি মই কেনেকৈ বিষয় বাসনা ভোগ বিলাস এই সমস্তবোৰ বাদ দি পেলাই মনক নিয়ম কৰি মই ঈশ্বৰক ভজিম, ভকতি কৰিম, সেইটো কৰিব নোৱাৰোঁ, এইটো মোৰ কাৰণে ভকতি নহ'ব, এনেকৈ বুলি তেওঁৰ ওচৰত দুখ প্ৰকাশ কৰি ক'লে যে সংসাৰৰ মই পাৰ আৰু নাপাওঁ। নিমিয়ে ক'লে, মাথা চপৰায়ো গুণে নিমিৰায়ো, নাপায়ো সংসাৰৰ পাৰ। তেতিয়া কিন্তু হাঁহি কবি সিদ্ধে হাঁহি এটা মাৰি, কবি জ্যেষ্ঠ তেওঁৱেই, হাঁহি এটা মাৰি ৰজাক ক'লে, তুমি এইবোৰ চিন্তা নকৰিবা, তাৰ উপায় মই দিম নহয়, তুমি চিন্তা নকৰিবা, মই তাৰ উপায় দিম। আৰু কৃষ্ণত নিশ্চয় কৰিও হৃদয়, যেবে বাক্য শুনা মোৰ, শুদৃঢ় বিশ্বাসে অতি অপৰাসে তৰিবা সম। মোৰ যদি বাক্য শুনা আৰু সেইমতে যদি তুমি কাম কৰিব পাৰা, তেতিয়াহ'লে তুমি নিশ্চয় তৰিব পাৰিবা। তাৰ উপায় মই দিম। কৃষ্ণত নিশ্চয় তুমি হৃদয়খন কৃষ্ণক দি দিয়া, কৃষ্ণৰ চৰণ যুগল হৃদয়ত ৰাখা, আৰু মোৰ বাক্যমতে কাম কৰা। কেনেকৈ কৰিবা? শুদৃঢ় বিশ্বাসে অতি অপৰাসে তৰিবা সংসাৰত তৰি যাব পাৰিবা। ইয়াৰ পাছত ক'লে যে ভকতি সুলভ দেৱৰো দুৰ্লভ, যোগীও নাজানে যাক। তেওঁ যোগীৰ কথাহে কৈছিলে যে ভকতি সুলভ, ভকতিৰ যিটো কথা, যিটো ভকতি সহজে কৰিব পৰা যিটো ব্যৱস্থা, সেইটো যোগীবিলাকেও নাজানে। সেইকাৰণে যোগ সাধনা কৰি কৰি তেওঁলোকে কষ্ট কৰিছে। যে যোগীসকলে ইমান যে কষ্ট কৰি যোগ সাধনা কৰে, তেওঁলোকে একো ফল নাপায়, যে যোগৰ পৰা একো লাভ নহয়। কাৰণ যোগীসকলে ভকতি, এই সুলভ ভকতিটো নেজানে কাৰণে যোগ সাধনা কৰি তেওঁলোকে মনক নিয়ম কৰিবলৈ বিচাৰে। তাৰ ফলত গৈ তেওঁলোক পাকে প্ৰকাৰ সকলো যোগী ভ্ৰষ্ট হৈছে। যোগীসকল ভ্ৰষ্ট হয় বুলি কৈছে। তাৰমানে তেওঁলোকে যোগ সাধনা, কত যোগীয়ে তেনেকৈ ভ্ৰষ্ট হৈছে যোগী সাধনা কৰি। কোনোবাই তপস্যা ভংগ কৰিবলৈ ভংগ হৈ গুচি যায়। নৰনাৰায়ণে খালি ঈশ্বৰ অৱতাৰ আছিলে কাৰণেহে তেওঁ যোগভ্ৰষ্ট কৰিব নোৱাৰিলে। তোমাকৰ মহিমে কাব নেব আহিলা সাজি, দৰ্প চিৰ কৰিলা উলটি কৰিলা লাজি। কিন্তু বাকীবোৰতো গৰ্বচোন কৰিব পৰা নাই। বাকীবিলাকে সেইদে যুগ ভংগ কৰি থৈ গুচি যায়। সেইকাৰণে এইটো তুমি চিন্তা নকৰিবা। প্ৰকৃত ভকতি যিটো সুলভ ভকতি, সেইটো দেৱৰো দুৰ্লভ, দেৱতাইও নাজানে, যোগীসকলেও নাজানে। সেই সুগম ভকতিৰ কথাটো মই তোমাক ক'ম, যিটো দেৱতাইও নাজানে, যিটো যোগীসকলেও নাজানে, তেনেকুৱা এটা সুগম ভকতি পন্থৰ কথা তোমাক মই ব্যক্ত কৰিব, তোমাক তাক প্ৰকাশ কৰিম। ইয়াৰ পাছত সেই সুগম ভকতি পন্থৰ কথাটো ইয়াত ক'বলৈ তেওঁ চেষ্টা কৰিব। ধীৰে ধীৰে কৈ যাব, একদম সৰল উপায়, সহজ উপায় এটাও দি দিবগৈ, যিটো কাৰণে কোনো চিন্তা, নিজেই মনটো নিয়ন্ত্ৰিত হৈ যাব। সেইবোৰ উপায় দিব।
কৃষ্ণ বাৰু বাপ যাওকচোন আপুনি আকৌ পাঠ কৰক কৃষ্ণ যদুমণি বাপ কৃষ্ণ 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 ছবি এৰাম অনাদৰি